নমস্কাৰ, মোৰ নাম মাহফুজা ৰহমান। গ্ৰুপৰ নাম 5 ষ্টাৰ। বিষয় গ্ৰাম্য অঞ্চলৰ বিশুদ্ধ খোৱাপানীৰ অভাৱ। ভাৰতবৰ্ষৰ বেছিভাগ গাঁও অঞ্চলত বিশুদ্ধ খোৱাপানীৰ অভাৱ। গাঁৱৰ মানুহে অশুদ্ধ পানী খাই জীৱন নিৰ্বাহ কৰিব লগা হৈছে। এই পানীৰ সমস্যা সোনকালে সমাধান কৰিব লগা হৈছে, নহ'লে মানুহৰ বেমাৰত ভুগি অকলে মৃত্যুবৰণ কৰিব লগা হৈছে। চৰকাৰ তথা জল জীৱন মিছনে গাঁও অঞ্চলত গুৰুত্ব দিয়া নাই। সেয়েহে আমি ঘৰুৱাৰ বাবে ইয়াৰ সমাধান উলিয়াব লগা হৈছে। খোৱা পানীৰ অভাৱত মানুহৰ বেমাৰ বেছি বৃদ্ধি পাইছে, যাৰ ফলত মৃত্যুৰ হাৰ বৃদ্ধি পাইছে। নমস্কাৰ, মোৰ নাম জেছমিনা পাৰভিন। বিশুদ্ধ খোৱাপানীৰ বাবে আমি কম খৰচতে আৰু ঘৰুৱাভাৱে বৰষুণৰ পানী চালৰ পৰা ধৰি তাৰ সংৰক্ষণ কৰি খোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰি। এই কাৰ্য কৰাৰ বাবে আমাক 3টা ড্ৰাম আৰু কিছুমান পাইপৰ প্ৰয়োজন হ'ব। সেইখিনি আমি সহজতে পাব পাৰি। প্ৰথমে চালৰ পৰা পানীখিনি পাইপৰে আমি এটা ড্ৰামত পৰিবলৈ দিয়া হয়। প্ৰথম ড্ৰামৰ পৰা আন এডাল পাইপেৰে দ্বিতীয় ড্ৰামৰ পানীখিনি লৈ যোৱা হ'ব, য'ত পানীখিনি ফিল্টাৰ হ'ব। ফিল্টাৰ হোৱা পানীখিনি তৃতীয়টো ড্ৰামত জমা কৰি ৰখা হ'ব আৰু পিছত খোৱাৰ বাবে ব্যৱহাৰ কৰা হ'ব। পানী হৈছে জীৱন, অপব্যয় হ'ব নিদিব। ব্যাখ্যা: পানী সকলো জীৱৰ বাবে আটাইতকৈ প্ৰয়োজনীয় বস্তু। গছ-গছনি, জীৱ-জন্তু আৰু মানুহ সকলোৰ জীয়াই থাকিবলৈ পানীৰ ওপৰত নিৰ্ভৰশীল। আমি পানী খোৱাৰ বাবে, ৰন্ধা-বঢ়া কৰাৰ বাবে, খেতি-বাতি কৰাৰ বাবে ব্যৱহাৰ কৰোঁ। কিন্তু বহু লোকেই অজানতে পানী অপব্যয় কৰে। কল খোলা ৰাখে, প্ৰয়োজনতকৈ বেছি ব্যৱহাৰ কৰে বা নদী-নালা দূষিত কৰে। এইদৰে চলি থাকিলে এটা সময় আহিব যেতিয়া শুদ্ধ পানী লাভ কৰাটো অত্যন্ত কঠিন হ'ব। সেয়েহে আমাৰ কৰ্তব্য হ'ল পানী সঠিকভাৱে ব্যৱহাৰ কৰা আৰু বৰষুণৰ পানী সংৰক্ষণ কৰা, কলৰ লিক মেৰামতি কৰা আৰু পানী দূষণ ৰোধ কৰা।